প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত ভৈৰাগুৰি ভিচিডিচিত চলিছে অবাধ দুৰ্নীতি, যাৰ ফলত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ো এতিয়া নিমাত। মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব এইটো ঘৰ। আজিৰ পৰা প্ৰায় 6 বছৰ আগতে এই ঘৰটোৰ কাম আৰম্ভ কৰিছিল আৰু সেই ঘৰটোৰ কাম আজিলৈ নহ'ল। আৰু সেই ঘৰটো এতিয়া ভূতবাংলাত পৰিণত হৈছে, শাকনিবাৰীত পৰিণত হৈছে। মোৰ কেমেৰা সহযোগীয়ে দেখুৱাই আছে এইটো ইয়াতে খেতি কৰিছে, তেওঁলোকে বিভিন্ন শাক পাচলিৰ খেতি কৰিছে, যিহেতু থাকিবলৈ ঘৰটো নহ'ল। তাতোকৈ ডাঙৰ কথা হ'ল এই ঘৰটোৰ গৰাকী, এই ঘৰটোৰ সপোন দেখিয়েই তেওঁ মৃত্যুমুখত পৰিব লগা হ'ল আৰু এই ঘৰটোৰ গৰাকীৰ এই ঘৰখন সম্পূৰ্ণৰূপে থান বান হৈ গ'ল আৰু যাৰ একমাত্ৰ পুত্ৰক এৰি থৈ গ'ল পিতৃয়ে। আৰু মই সেই পুত্ৰক দেখুৱাবলৈ মোৰ কেমেৰা সহযোগীক অনুৰোধ জনাইছোঁ। তাৰ নাম হৈছে ৰঘু কিস্কু। মই পোনে পোনে তাৰ পৰা জানিবলৈ চেষ্টা কৰিম। তোমাৰ নামটো কি? ৰঘু কিস্কু। তুমি কোন শ্ৰেণীত পঢ়া? ক্লাছ 5। তোমাৰ এই ঘৰটো বনাওঁতে দেউতা আছিল নে নাই? আছিল। ঘৰটো নকৰিলে? নকৰিলে। কোনে নকৰিলে ঘৰটো? চৰকাৰে। চৰকাৰে নকৰিলে। তুমি ক'ত থাকা এতিয়া? ঘৰতে। ঘৰতে থাকা। তোমাৰ আৰু কোন কোন আছে? কায়ো নাই। কোনো নাই? কায়ো নাই। ভাত কোনে বনায়? নিজে বনাই খায়। নিজে বনাই খায়। হয়। তোমাৰ থাকিবলৈ ঘৰ নাই? নাই। আছে আৰু মানে বেয়া ঘৰ এটা আছে। হয়। এইটো ঘৰৰে পাকাৰ ঘৰটো নহ'ল যায় তোমাৰ? নহ'ল। এই পইচাবিলাক কোনে উঠাই লৈ গ'ল? চৰকাৰে উঠাই লৈ গ'ল? চৰকাৰে। ভিচিডিচি চেয়াৰমেনে উঠাই লৈ গ'ল? হয়। এইটো হৈছে ৰঘু কিস্কু। তাৰ দেউতাকৰ দিনত সেই ঘৰটো পাইছিলে আৰু সেই ঘৰটো আজিলৈ নহ'ল। আৰু এতিয়া সেই ৰঘু কিস্কু অকলশৰীয়া। দেউতাক ঢুকোৱাৰ পিছত তাৰ মাতৃও ক'ৰবালৈ গুচি গ'ল, যাৰ ফলত এই অকলশৰীয়া এই ৰঘু কিস্কুক এইসকল লোকে নিৰাপত্তা দি আছে। এতিয়া মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব, এইসকল লোকে নিৰাপত্তা দি আছে। তেওঁলোকে তেওঁক ভাত বনাই দিয়ে, তেওঁলোকে আশ্ৰয় দিয়ে। ৰাতি হ'লে ৰঘু কিস্কুক তেওঁলোকে লগত ৰাখে। কিন্তু যিসকল ইয়াৰে ভিচিডিচি চেয়াৰমেন আছে, সেই চেয়াৰমেনে কিন্তু এই ঘৰটো বনাই দিবলৈ বুলি তেওঁ আচলতে এবাৰলৈ নাভাবিলে। দেউতাক ঢুকোৱাৰ পিছতো দেউতাকে এই ঘৰটো ভাবিছিলে এবাৰ এই ঘৰটো থাকিব পাৰিম, কিন্তু ঘৰটো থকা নহ'ল। কি ক'ব? দেউতাক ঢুকাই গ'ল, মাক গুচি গ'ল, অকলশৰীয়া ল'ৰাটো, তাৰপিছত কিন্তু তেওঁলোকৰ ঘৰটো নহ'ল। এইটো মানে বনাই আছিল, এতিয়ালৈকে কমপ্লিট হোৱা নাই। কিমান বছৰ হ'ল? হৈছে নেকি 8-10 বছৰমান। 8-10 বছৰ। এইটো কি ভিচিডিচি পৰে? ভৈৰাগুৰি। ভৈৰাগুৰি ভিচিডিচি। ইয়াত এতিয়া চৰকাৰক আপুনি কি আহ্বান জনাব এই ল'ৰাটোৰ কাৰণে? এইটোৱে আহ্বান জনাম যে এতিয়া অকলশৰীয়া ল'ৰাটো যাতে এইটো ঘৰটো কমপ্লিট কৰি দিয়ে, তাৰ অলপ থাকিব সুবিধা হ'ব, সেইটোৱে জনাইছোঁ। আৰু সি কোন ক্লাছত পঢ়ি আছে? 5ত। ক্লাছ 5ত। তাক ভাত পানী কোনে বনাই দিয়ে? নিজে বনাই খায়। এই ঘৰখন নিজে ৰাখে? নিজে ৰাখে। তাৰপিছত ৰাতি হ'লে আৰু আমাৰ ফালে যায় ঘুমাবা, ইয়াতে অসুবিধাৰ কাৰণে। কিবা বিপদ আপদ হ'লে আপোনালোকে সহায় কৰে? সহায় কৰোঁ। কি ক'ব ৰঘুৰ বিষয়ে, কি ক'ব আপুনি? ৰঘুৰ বিষয়ে এইটোৱে ক'বলৈ বিচাৰিছোঁ যে এতিয়া এইটো তাৰ দেউতা থকা সময়তে এই ঘৰটো পোৱা BPPৰ দিনৰ, আজিলৈকে ঘৰটো কমপ্লিট কৰা নাই, হোৱা নাই আজিলৈকে। এতিয়া এই ল'ৰাজন এতিয়া কায়ো নাই, মা দেউতাও নাই, তাৰ ভাই ভণ্টিও চব বিয়া পাতিল, এতিয়া অকলে আছে। এতিয়া অকলে থকা মানে এতিয়া নিজে ভাত বনাই খায় আৰু স্কুলত যায়। এতিয়া ক্লাছ 5ত পঢ়ি আছে। তাৰ অসুবিধা, এতিয়া থকা ঘৰো এতিয়া নাই, এতিয়া ভাঙা চিঙা ঘৰ। এতিয়া এইটো আমি ভাবোঁ যে ক'বলৈ যে আমি এইটো ঘৰটো কমপ্লিট হ'ব লাগিব আৰু তাৰ থকা অসুবিধা হ'ব, থকাটো অসুবিধা হ'ব সি ল'ৰাজনক। এগৰাকী বাইদেউ আছে, মই বাইদেউগৰাকীৰ পৰা জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনালোকে কেনেকৈ সহায় কৰে? কেনেকৈ আমি সহায় কৰিম মানে এতিয়া ঘৰটো ভাত পানী এই ঘুমাবৰ টাইমতে আমি মাত্ৰ চাই আৰু নিজে বনাই খাই। ইমান কষ্ট মানে পাকঘৰটো পানী পৰে, বৰষুণ দিলে পানী পৰে, ইমান কষ্ট ভাতটো বনাই খাই, নিজে বনাই খায়। আৰু ঘৰবিলাক হোৱা নাই, কমপ্লিট কৰা নাই চৰকাৰে। দেউতাকৰ নাম কি আছিলে? চাইবা কিস্কু। তাৰ দেউতাৰ নাম। কিমান বছৰ হ'ল ঢুকুৱা? 6 মাহমান হোৱা নাই। 6 মাহো হোৱা নাই দেউতাৰটো। এই ঘৰটো তেওঁৰ দিনতে আৰম্ভ কৰিছিলে? তাৰে চৰকাৰক আপুনি কি ক'ব? ঘৰটো হ'ব লাগে। এতিয়া চৰকাৰে কি কৰে, কিবা ক'ব চৰকাৰে? ঘৰটো হ'ব লাগিছিল। এতিয়া এই ৰঘু কিস্কু অকলে আছে, বিচাৰা দেউতাও নাই, মাও নাই, বাইদেউও নাই। এতিয়া হ'ব লাগে ঘৰটো। সেইটোৱে আহ্বান জনাব। আৰু কিছু লোক আছে, তেওঁলোকৰ পৰা মই আনিবলৈ চেষ্টা কৰিম। কি ক'ব এতিয়া? এই ঘৰটো নহ'ল দেখোন। এতিয়া ঘৰটো হ'ব লাগে। ল'ৰাজন অকলে আছে যে ক'ত থাকিব? এতিয়া ভাঙা ঘৰত থাকি আছে। এতিয়া চৰকাৰে যদি এইটো ঘৰ বনাই দিলে
ভাল আছিল আৰু তাৰ দেউতাকৰ নাম কি আছিলে চাইবা কিস্কু আচলতে এইসকল লোক মোৰ কেমেৰা সহযোগে দেখুৱাব এইসকল লোকে আচলতে সেই ৰঘু কিস্কুক নিৰাপত্তা দি আছে চাইবা কিস্কু আছিলে তেওঁৰ দেউতাক আৰু তেওঁৰ দেউতাকৰ দিনতে এই ঘৰটো আৰম্ভ কৰিছিলে কিন্তু সেই যি ওদালগুৰি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ যিসকল বিষয়ববীয়া আছে সেই ধুৰন্ধৰ বিষয়ববীয়াসকলে আচলতে এই পইচাটো তেওঁলোকৰ পৰা আত্মসাৎ কৰিলে ভিচিডিচি চেয়াৰমেনে আত্মসাৎ কৰিলে যাৰ ফলত তেওঁলোকে ঠিকাদাৰী ছিষ্টেমত লৈ ঘৰটো কৰি নিদিলে যাৰ ফলত এতিয়া অকলশৰীয়া এই ৰঘুই আচলতে এইদৰে অকলেই নিজে ভাত পানী তেওঁলোকে কাম বন চোতাল সাৰি আচলতে ঘৰখন চাফা কৰি তেওঁ ৰাখিছে তাৰপিছত কিন্তু এই ঘৰটোতে এতিয়া আধৰুৱা হৈয়ে থাকিলে গতিকে এই স্থানীয় যিসকল লোক আছে তেওঁলোকৰ এটাই আহ্বান যে অকলশৰীয়া ৰঘু কিস্কুৰ যি ঘৰটো যাতে ওদালগুৰি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ে অতি শীঘ্ৰেই নিৰ্মাণ কৰি দিয়ে তাকেই তেওঁলোকে আশা প্ৰকাশ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ